হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। কি উজনি কি নামনি সকলোতে এতিয়া ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু এতিয়া পদূলি মুখত। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া সকলো ব্যস্ত চেনেহৰ বিহুটিক আদৰিবলৈ। উখল মাখল অসমীয়াৰ মন। বিগত বৰ্ষৰ দৰে এইবাৰো পহিলা বহাগৰ দিনা শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব মুকলি বিহু। টাই পৰম্পৰাগত ৰীতি নীতিৰে লাইখুটা স্থাপনৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হয়। এই দৃশ্য বটদ্ৰৱাৰ ৰাইডঙিয়াৰ। যিমানেই চেনেহৰ বিহুটো কাষ চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ। কাৰণ জেতুকা বুলীয়া দুহাতেৰে চেনেক যাচিব লাগিব আদৰৰ বিহুৱান। তাঁতশালৰ খটখট শব্দই ৰজন জনাই পৰিছে সমগ্ৰ অঞ্চল। আমাৰ বহাগৰ বিহুৰ কাৰণে আমি গাঁৱৰ মহিলা সকলোৱে ঘৰে ঘৰে আমাৰ তাঁতশাল আছে। তথাপিও আমি একেলগে সকলোৱে মিলি গামোচা লগাইছোঁ এতিয়া। কাৰণ আমি ডাঙৰজনক আমি সন্মান কৰিবই লাগিব আমাৰ বিহুৱানখন দি পেলাই। সেইকাৰণে প্ৰত্যেক ঘৰে ঘৰে আমাৰ তাঁতশালত আমি এতিয়া শিপিনীসকল ব্যস্ত হৈ আছোঁ। আৰু এই দৃশ্য বিলাচীপাৰাৰ মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত বাবুপাৰাত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে কেইবা শতাধিক শিক্ষাৰ্থীক। বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈছে মৰাণৰ খোৱাং দলনিকুৰ গাঁৱৰ ৭০টাৰো অধিক পৰিয়াল। গৰু বিহুৰ দিনা গোধনক মাহ হালধিৰে নুৱাই ধুৱাই পিন্ধাবলৈ তৈয়াৰ কৰিছে তৰালি পঘা। পঘা আমাৰ আজু ককা দিনাখনৰ পৰাই আমি মনত পোৱা বা কোৱা শুনা মতে দেউতাসকলে আজু ককাসকলে এই পৰম্পৰা হিচাপে চলি আহিছে আগৰ পৰা, আৰু তাৰ অনুসৰি আমি এতিয়া বৰ্তমান কৰি গৈ আছো। নাহৰ ফুলাৰ বতৰত শতাধিক শিক্ষাৰ্থীক লৈ ব্যস্ত হৈ পৰিছে নুমলীগড় আৰু গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত কৰিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। পিছপৰি ৰোৱা নাই লখিমপুৰৰ বিহপুৰীয়াৰ জীয়ৰী বোৱাৰীসকলো। ডিক্ৰং নদীৰ পাৰৰ নান্দনিক পৰিৱেশত আৰম্ভ কৰিছে জেং বিহুৰ আখৰা। সমগ্ৰ ৰাজ্যজুৰি এতিয়া এনেদৰে প্ৰস্তুতি চলিছে ৰঙালী কাদৰাৰ। ঢোল পেপাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ আকাশ বতাহ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।